এনেকে কাটি 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 এনেকে কাটি এতিয়া মাটিবিলাক যে বাংলাদেশীয়ে দখল কৰি থৈছে এইবোৰ চব খালী কৰি দিয়ক। আজি প্ৰত্যেক ঘৰ বাংলাদেশী মানুহৰ ঘৰত আপুনি পুলিচ পঠিয়াই এটা এটা বন্দুক পাব, মই আপোনাক কওঁ। ये जो बहुत 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 अच्छा बात बोलता है मियाँ का बारे में मियाँ কোন হয় মিয়াক খেদবা লাগবে মিয়াক অসমৰ পৰা ভাগাবা লাগে প্ৰথমতে তোক সুদূৰ ভাই বুলি কৈছো, তাৰপিছত এই ভিডিঅ'টোত মিয়া খেদিব লাগে বুলি কোৱা নাই, বাংলাদেশী খেদিব লাগে বুলি কৈছে। চুট মাৰানা ভালকে চাই লবি। ইমান অসমীয়া মানুহ আছা অসমত তথাপিও ভয় লাগে তহঁত তই কি হব তোৰ কাৰণ মই চিন্তা কৰি আছো না একচুদে আমাৰ কাৰণে তোক চিন্তা কৰিব নালাগে সুদূৰ ভাই, তোৰ নিজৰটো চিন্তা কৰ। তোৰ ঘৰ ভাঙি আছে, থাকিবলৈ জেগা নাই, ক'ত থাকিবি এইটো চিন্তা কৰ। চুট মাৰানা মামা এতিয়া কৰি আছে যি কৰি আছে পিছে পিছে ভুগি আছা যেতিয়া মামা গো বেক তব তুম কিয়া কৰোগে মামা গলে ফুলকাবা চিনি পোৱা না, এটা এটা ফুলকাবা হাতত ল'ম আৰু তোৰ দৰে বাংলাদেশীৰ পিছত সোমাই দিম। চুট মাৰানা 20% মুছলিম লৈ কেনে যদি তহুনক ভয় লাগে ভিতৰত তহুন মিয়াক দেখি কেনে ইমান ভয় খাই থালা মিয়াক দেখি আমি ভয় নাখাওঁ সুদূৰ ভাই, তোৰ দৰে বাংলাদেশীক আমি ইয়াত অসমত থাকিব নিদিওঁ, আমি খেদিমেই। চুট মাৰানা